নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। বন্ধুসকল, পোনপ্ৰথমে সকলোকে আগন্তুক SSCGD এক্সাম যিসকলৰ আছে তেওঁলোকক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে এক্সাম ভাল হয়। আৰু আজিৰ এই ভিডিঅ'টিত আমি আজি অৰ্থাৎ 28 এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যোৱা SSCGDৰ ফাৰ্ষ্ট শিফ্টৰ কেইটামান মেমৰি বেছ জিকে কুৱেশ্যন লৈ আহিছোঁ। তো ইয়াৰ পৰা এটা আইডিয়া পাব যে সকলোৱে কেনেধৰণৰ এক্সামত কুৱেশ্যনবিলাক আহিছে বা কেনেকুৱা পেটাৰ্ণত আহিছে, কোনবিলাক টপিকৰ পৰা আহিছে। চ' সেই টপিকবিলাক যাতে আগন্তুক দিনত পঢ়ি যায় বা এইকেইদিন অলপ ৰিভাইজ কৰি যায়। আৰু এটা কথা ইয়াতে জনাই থওঁ, যদিহে আমাৰ SSCGD PDF টো ল'ব বিচাৰে কোনোবাই, তেতিয়াহ'লে এইখন PDF লৈ ল'ব পাৰে, কাৰণ তাৰ পৰাও বহুত কুৱেশ্যনখিনি কমন পৰিছে। তো যদি আপোনালোকৰ লাগে, যিটো PDFৰ প্ৰাইচ আছিলে 199 ৰুপিজ, সেইটো অনলি 99 ৰুপিজত পাই যাব। তো স্ক্ৰীনত এটা নাম্বাৰ দেখিছে, সেইটো মোৰ হোৱাটছআপ নাম্বাৰ হয়। তাত এটা হোৱাটছআপত মেছেজ দি আপোনালোকে জনাই দিব যে SSCGDৰ PDF টো লাগে। তো 99 ৰুপিজ পে'মেণ্ট কৰিলে লগে লগে PDF টো আমি শ্বেয়াৰ কৰি দিম। অ'কে, চ' এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট এনেকুৱা এটা কুৱেশ্যন আহিছিলে, চাওক। ইন হুইচ ইয়েৰ ডিড দ্য লাষ্ট পাৱাৰফুল মোগল এম্পেৰৰ ঔৰংজেব পাছ এৱে? অৰ্থাৎ অন্তিমজন শক্তিশালী মোগল সম্ৰাট ঔৰংজেবৰ মৃত্যু কোন চনত হৈছিলে? ঠিক আছে, ঔৰংজেবৰ মৃত্যু কোন চনত হৈছিল যদি সোধে, ইয়াৰে যদি অপশ্যনবিলাক এনেকৈ আহিছিলে, হয়তো 1705, 1707, 1709 আৰু 1712। তো ইয়াৰে যিটো শুদ্ধ উত্তৰ সেইটো হৈছে অপশ্যন বি, 1707। ঠিক আছে, 1707ৰ 3 মাৰ্চত ঔৰংজেবৰ মৃত্যু হৈছিলে। অ'কে, চ' এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, মনত ৰাখি থ'ব লাগিব। নেক্সট আমি যদি 2 নম্বৰ কুৱেশ্যনটো চাওঁ, which of the 4 Vedas is primarily associated with music and chanting? অৰ্থাৎ 4খন বেদৰ কোনখন মুখ্যতঃ সংগীত আৰু মন্ত্ৰোচ্চাৰণৰ সৈতে সম্পৰ্কিত হয়? অৰ্থাৎ সংগীত আৰু এই যে মন্ত্ৰ, যাদু মন্ত্ৰ এইবিলাক যে থাকে, এইবিলাক মন্ত্ৰ উচ্চাৰণৰ সৈতে সম্পৰ্কিত হয়। ইয়াতে ঋগ্বেদ আছিল, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। তো কোনটো হ'ব? তো আমি যদি চাওঁ, ইয়াতে শুদ্ধ উত্তৰটো অপশ্যন চি হয়, সামবেদ। অ'কে, সামবেদত কি হয়? সংগীত আৰু মন্ত্ৰোচ্চাৰণ এইটো বিশেষকৈ সম্পৰ্কিত হয়। ইয়াৰ উপৰিও আমি যদি চাওঁ ঋগ্বেদ হৈছে প্ৰাচীন বেদ। আটাইতকৈ প্ৰাচীন বেদ যদি আমাৰ পৰীক্ষাত প্ৰশ্ন আহে, প্ৰাচীন বেদ কোনখন হয়? তো এইখন কি হয়? ঋগ্বেদ হয়। এইটো ইম্পৰ্টেণ্ট হয়, এক্সামত আহিব পাৰে নেক্সট শিফ্টত। নেক্সট 3 নম্বৰ কুৱেশ্যনটো চাওক। হু ইজ দ্য অথৰ অফ দ্য ফেমাছ নভেল দ্য পেলেচ অফ ইলুজন? বিখ্যাত উপন্যাস দ্য পেলেচ অফ ইলুজনৰ লেখিকা কোন হয়? অৰুন্ধতী ৰয় নে চিত্ৰা বেনাৰ্জী, দিবা কৰুণী নে কিৰণ দেশাই নে ঝুম্পা লাহিড়ী? চ' ইয়াত যদি আমি চাওঁ, ইয়াৰ কাৰেক্ট এনচাৰটো আছিলে অপশ্যন বি, চিত্ৰা বেনাৰ্জী, দিবা কৰুণী। অ'কে, নেক্সট কুৱেশ্যন আৰু এটা এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল। এজ অফ জুলাই 2025, হাউ মেনি ষ্টেটছ ইন ইণ্ডিয়া হেভ ইমপ্লিমেণ্টেড 50% ৰিজাৰ্ভেশ্যন ফৰ women in পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছ অৰ PRIs? জুলাই 2025 পৰ্যন্ত ভাৰতৰ কিমানখন ৰাজ্যত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানত মহিলাসকলৰ বাবে 50% সংৰক্ষণ কাৰ্যকৰী কৰা হৈছে? তো ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ, সেইটো হৈছে অপশ্যন চি, 21। অৰ্থাৎ 21খন ৰাজ্যত এই পঞ্চায়তী ৰাজ প্ৰতিষ্ঠানত মহিলাসকলৰ বাবে 50% সংৰক্ষণ কৰা হৈছে। নেক্সট কুৱেশ্যন। ইন জুলাই 2025, whom did President Draupadi Murmu nominate as a Rajya Sabha member for their outstanding contribution to the field of history and education? অৰ্থাৎ জুলাই 2025ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ইতিহাস আৰু শিক্ষাৰ ক্ষেত্ৰত উৎকৃষ্ট অৱদানৰ বাবে কাক ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছিলে? চ' ইয়াতে যদি আমি শুদ্ধ উত্তৰটো চাওঁ, সেইটো হৈছে অপশ্যন এ, ডক্টৰ মীনাক্ষী জৈন। নেক্সট আমি যদি চাওঁ, নেক্সট কুৱেশ্যনটো 5-6, হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট আৰ প্ৰাইমেৰিলি ইউজড ডিউৰিং দ্য ফেমাছ টিপ্পনী ফক ডেন্স অফ গুজৰাট? গুজৰাটৰ বিখ্যাত টিপ্পনী লোকনৃত্যত মূলতঃ কোনবোৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰা হয়? তো অপশ্যনবোৰ কেনেধৰণৰ আহিছিল এইটো একজেক্টলি যিহেতু জনা নাযায়। চ' ইয়াৰে ভিতৰত যদি এনেকুৱা আছিল যে ঝাঞ্জিৰা আৰু দাফলি, ঠিক আছে, ঝাঞ্জিৰা আৰু দাফলি এই দুটা বাদ্যযন্ত্ৰ আছে, এইকেইটা এই টিপ্পনী লোকনৃত্যত ব্যৱহাৰ কৰা হয়। অ'কে, নেক্সট আৰু এটা কুৱেশ্যন আহিছিলে। হু এছাছাইনড বিম্বিছাৰ দ্য কিং অফ মগধ এণ্ড ফাউণ্ডাৰ অফ দ্য হাৰিয়াংকা ডাইনেষ্টি? মগধৰ ৰজা আৰু হাৰিয়াংক বংশৰ প্ৰতিষ্ঠাপক বিম্বিছাৰক কোনে হত্যা কৰিছিলে?
তো এই কোৱেশ্যনটোৰ আনসাৰটো হৈছে অপচন বি অজাতশত্ৰু আৰু এই অজাতশত্ৰু আছিলে বিম্বিসাৰৰ নিজৰ পুত্ৰ তেখেতৰ পুত্ৰই তেখেতক হত্যা কৰিছিলে নেক্সট 8 নম্বৰটো চাওক Which of the following Indian state does not share a border with Bangladesh? তলৰ কোনখন ৰাজ্যই বাংলাদেশৰ সৈতে সীমা ভাগ নকৰে ইয়াতে অপচন বিলাক আছিল ওয়েস্ট বেংগল ত্ৰিপুৰা আসাম ওড়িশা তো ইয়াৰে ভিতৰত যদি আমি চাওঁ ওড়িশা ৰাজ্যখনে বাংলাদেশৰ সৈতে কোনো সীমা ভাগ বতৰা নকৰে বাংলাদেশৰ সৈতে টোটেল আমাৰ ভাৰতৰ 5খন ৰাজ্যৰ সীমা ভাগ বতৰা কৰে সেইকেইখন হৈছে ওয়েস্ট বেংগল মেঘালয় মিজোৰাম আসাম আৰু ত্ৰিপুৰা ওকে নেক্সট 9 number question according to the Indian constitution the total number of ministers in the council of ministers including the PM shall not exceed what percentage of the total strength of the Lok Sabha ভাৰতীয় সংবিধান অনুসৰি মন্ত্ৰী পৰিষদত অৰ্থাৎ প্ৰধানমন্ত্ৰী সহ মুঠ মন্ত্ৰীৰ সংখ্যা লোকসভাৰ মুঠ সংখ্যা সদস্য সংখ্যাৰ কিমান শতাংশতকৈ অধিক হ'ব নোৱাৰে ঠিক আছে নোৱাৰে যেহেতু সুধিছে তো ইয়াৰে যেটো ৰাইট আনসাৰ হ'ব লাগে এটো হৈছে অপচন সি 15% তকৈ অধিক হ'ব নোৱাৰে নেক্সট which system primarily restricted private sector rights in India before 1991 1991 চনৰ আগতে কোন প্ৰণালীয়ে ভাৰতত মুখ্যতঃ ব্যক্তিগত খণ্ডৰ অধিকাৰ নিষিদ্ধ কৰিছিলে সো ইয়াৰ যদি আমি ৰাইট আনসাৰ চাওঁ এটো হৈছে অপচন সি লাইসেন্স ৰাজ ওকে এটো ৰাইট আনসাৰ হয় নেক্সট in October 2017 India sent the first shipment of what as a humanitarian aid to the Afghanistan through Iran's Chabahar port. October 2017 ভাৰত ইৰাণৰ চাবাহাৰ বন্দৰ জৰিয়তে আফগানিস্তানলৈ মানৱীয় সাহায্য হিচাপে প্ৰথমবাৰৰ বাবে কি পঠিয়াইছিল সো ইয়াৰ যদি ৰাইট আনসাৰ চাও এটো হৈছে অপচন বি হুৱেট অৰ্থাৎ গম বা ঘেহু ঠিক আছে ঘেহু পঠিয়াইছিল ওকে নেক্সট Which was the first major port developed after independence to export goods from India? স্বাধীনতাৰ পাছত ভাৰতৰ পৰা সামগ্ৰী ৰপ্তানি কৰা প্ৰথমটো প্ৰধান বন্দৰ কোনটো হয় সো ইয়াৰ যেটো ৰাইট আনসাৰ এটো হৈছে অপচন এ কানলা গুজৰাট ঠিক আছে গুজৰাটৰ যেটো কানলা বন্দৰ আছে এটো হৈছে ভাৰতৰ স্বাধীনতাৰ পাছত ভাৰতৰ পৰা সামগ্ৰী ৰপ্তানি কৰা প্ৰথমটো বন্দৰ নেক্সট Why is the weight of an object less on the moon than on the earth? চন্দ্ৰত কোনো বস্তুৰ ওজন পৃথিৱীতকৈ কম কিয় হয় সো ইয়াৰ যদি আমি ৰিজনটো চাওঁ এটো হৈছে অপচন বি ডিউ টু দা মুনছ লোৱাৰ মাছ এণ্ড ৰেডিয়াছ অৰ্থাৎ চন্দ্ৰৰ ভৰ আৰু ব্যাসাৰ্ধ কম হোৱাৰ বাবে চন্দ্ৰত কি হয় পৃথিৱীতকৈ ওজনটো কম হয় নেক্সট 14 নম্বৰ কোৱেশ্চনটো কৈছে What is considered the very first physical sign of the onset of puberty in boys? অৰ্থাৎ লৰাসকলৰ কৈশোৰ আৰম্ভ হোৱা প্ৰথম শাৰীৰিক লক্ষণ কি ধৰা হয় সো ইয়াতে অপচনবোৰ এনে ধৰণে আহিছিল চাগে তো ইয়াৰে যদি অপচনটা আছিল যে enlargement of the testis অৰ্থাৎ অণ্ডকোষৰ আকাৰ বৃদ্ধি পোৱা এটো কাৰেক্ট আনসাৰ হয় নেক্সট 15 নম্বৰ কোৱেশ্চন What will be the most significant consequence if Earth's magnetic field significantly weakens okay যদি পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ যথেষ্ট দুৰ্বল হৈ যায় তেন্তে আটাইতকৈ গুৰুত্বপূৰ্ণ ফলাফল কি হ'ব সো ইয়াৰ যদি ৰাইট আনসাৰ চাওঁ এটো হৈছে অপচন বি increase solar radiations will reach the surface disrupting technology and damaging living cells অৰ্থাৎ সৌৰ বিকিৰণ বৃদ্ধি পায় ভূপৃষ্ঠলৈ আহিব যিয়ে প্ৰযুক্তিত ব্যাহত কৰিব আৰু জীৱিত কোষ ক্ষতি কৰিব পাৰে নেক্সট আৰু এটা কোৱেশ্চন আছিল what is the primary function of the National Sample Survey Office NSSO ৰাষ্ট্ৰীয় নমুনা সমীক্ষা কাৰ্যালয় অৰ্থাৎ NSSO ৰ মুখ্য কাৰ্য কি হয় সো ইয়াৰ ৰাইট আনসাৰটো হৈছে অপচন বি conducting large scale surveys on various socio economic issue অৰ্থাৎ বিভিন্ন সামাজিক অৰ্থনৈতিক বিষয়ত বৃহৎ পৰিসৰৰ সমীক্ষা চলোৱা ওকে সো এইকেইটা কোৱেশ্চনে আমি কালেক্ট কৰিব পাৰিছিলো এনে ধৰণৰ কোৱেশ্চনবিলাক আপোনালোকৰ এক্সামত আহিছে যদি এই কোৱেশ্চনখিনি ভাল লাগি থাকে ভিডিওটো লাইক কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি হে পিডিএফটো ল'ব বিচাৰিছে এসএসসি জিডিৰ কাৰণে তাৰ পৰা বহুতখিনি কোৱেশ্চন কমন পৰিব যদি হে আপোনালোকে এই পিডিএফখন এইকেদিন লৈ পঢ়িব পাৰে ওকে সো যদি লাগে আমাক WhatsAppত এটা মেছেজ দিয়ক আৰু 99 रुपीस পেমেন্ট কৰিলে পাই যাব থ্যাংক ইউ